নমস্কাৰ গুড মৰ্ণিং সকলো ভালে আছে ন সকলোৱে জীৱনৰ শান্তি সমৃদ্ধি প্ৰাচুৰ্যৰে ভৰিব এতিয়াতো শিৱৰাত্ৰি হৈ আছে শিৱৰাত্ৰিত সকলো ব্যস্ততা আছে শিৱৰাত্ৰিত মানুহৰ সকলো জীৱনবোৰ সপোনবোৰ দিঠকত পৰিণত হওক শিৱ বাবাই সকলোকে আশীৰ্বাদ কৰক সকলোৱে জীৱনলৈ সুখ আহক সকলোৱে জীৱনবোৰ সফলতা অৰ্জন কৰক আজি মই আহিছোঁ এক্সেছ বাৰৰ বিষয়ে ক'বলৈ মই দুই এটা ভিডিঅ' বনাইছোঁ কিন্তু মই কণ্টিনিউ বনাবলৈ সময়টো অকণমান অভাৱ সেয়ে মাজে মাজেহে মই বনাই দিওঁ এক্সেছে আমাক কি কৰিছে এক্সেছে আমাৰ জীৱনটো সলনি কৰাত সহায় কৰিছে এক্সেছৰ দ্বাৰা আমি জীৱনটো এটা নতুন জীৱন গঢ়ি তুলিব পাৰোঁ এক্সেছৰ দ্বাৰা আমাৰ জীৱনটো এটা নতুন জীৱন ৰূপে মানে গ্ৰহ দিব পাৰোঁ বা আমাৰ মনৰ পৰা নেগেটিভিটিখিনি আঁতৰাই দিয়ে যেতিয়া আপুনি ছেছন ল'ব তেতিয়া মনৰ মাজৰ পৰা যিমানখিনি নেগেটিভিটি আছে খং ৰাগ আছে বেমাৰ আজাৰ মানসিক অশান্তি এই সকলোখিনি আপোনাৰ মাজৰ পৰা নাইকিয়া হৈ যাব আৰু আপোনাৰ জীৱনটো লাহে লাহে পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব পৰিৱৰ্তন হোৱাৰ লগে লগে আপুনি ভাবিব যেন সঁচাকৈ মোৰ জীৱনত ভগৱানে বহুত এটা সুন্দৰ দিশ দেখুৱাই দিলে আৰু এক্সেছে আমাৰ সঁচাকৈ দিশবোৰ দেখুৱাই দিছে যে আমি কেনেদৰে চলিব লাগে কেনেদৰে যাব লাগে বা এক্সেছৰ দ্বাৰা আমি কিমান কি কৰি যাব পাৰোঁ যিমান মানুহৰ যিখিনি সপোন আছে সকলোখিনি দিঠকত পৰিণত কৰিব পাৰি এক্সেছৰ পৰা আমি এটা নতুন জীৱন পাওঁ সেই নতুন জীৱনত আমাৰ কি হয় আমি যেতিয়া পইচা পাতিৰ মানুহৰ অভাৱ হ'লে যেতিয়া যিকোনো কাম এটাৰ সমাধান নহ'লে মানুহে লাহে লাহে সেইটো কথা চিন্তা কৰোঁতে কৰোঁতে মানুহৰ ডিপ্ৰেশ্যন হয়নে সেয়ে আমি ছেছনৰ দ্বাৰা সেই সকলো নেগেটিভিটিখিনি আঁতৰাই দিব পাৰোঁ আৰু আঁতৰোৱাৰ লগতে আপোনাৰ জীৱনটোত যিমানখিনি মনৰ আশা আছিলে সেইখিনি পূৰ্ণ হ'ব লাহে লাহে আৰু আপোনাৰ জীৱনটো এটা নতুন জীৱন পাব এক্সেছ বাৰৰ দ্বাৰা আমাৰ জীৱনটো সলনি কৰিবলৈ আহক আমিও এক্সেছ বাৰৰ দ্বাৰা জীৱনটো সলনি কৰোঁ আৰু এক্সেছৰ দ্বাৰা আমাৰ মনবোৰ শুদ্ধ কৰি তোলোঁ আৰু এক্সেছৰ দ্বাৰা আমি আগুৱাই যাওঁ এখন নতুন পৃথিৱীৰ দৰে আমি গঢ়ি তুলিব পাৰিম আৰু সেয়েহে আপোনালোকে যদি এক্সেছৰ ক্লাছ আৰু ছেছন ল'ব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে আৰু যিসকলে ভালকৈ বুজি পোৱা নাই তেতিয়াহ'লে মোক পাৰ্চনেলি কণ্টেক্ট কৰি সুধিব পাৰে এক্সেছৰ দ্বাৰা আমি কিমানখিনি বেনিফিট হৈছোঁ সেই ভিডিঅ'বিলাকত সকলোৱে চাইছে মই ভিডিঅ' শ্বেয়াৰ কৰা নাই বাৰু বহুত ছাকচেছফুল ষ্টৰী আছে কাৰণ মোৰ সময়টো বৰ অভাৱ সেয়ে মই দিনটোৰ সময়টোৰ কাৰণে মই মিলাব পৰা নাই তেওঁলোককো লগ কৰিব পৰা নাই মাজে মাজে খবৰহে ল'ম মই আৰু সঁচাকৈ মোৰ বহুত ভাল লাগিছে আজি মই ছেছন দিয়া তেওঁলোকৰ জীৱনবোৰ সলনি হৈছে আৰু তেওঁলোকৰ জীৱনত সফলতা অৰ্জন কৰিছে সঁচাকৈ ময়ো ভগৱানক বহুত ধন্যবাদ দিছোঁ এনেকৈ যেন সকলোকে সহায় কৰি যাব পাৰোঁ সকলোৱে জীৱনটো সফলতা অৰ্জন কৰাই যাব পাৰোঁ তাৰ বাবে মই ভগৱানৰ ওচৰত বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোককো কোনোবাই যদি ছেছন ল'ব বিচাৰে তেতিয়াহ'লে মোক ফোন কৰি জনাব আৰু কেনেকুৱা পালে কমেণ্টত জনাব আৰু মানুহে সদায় মৰ্ণিং ইভিনিং আপোনালোকে অল অফ লাইফ কমছ টু মি উইথ হিজ জয় এণ্ড গ্ল'ৰি অল অফ লাইফ কমছ টু মি উইথ হিজ জয় এণ্ড গ্ল'ৰি মানে 10 বাৰ মৰ্ণিং 10 বাৰ আৰু গধূলি সন্ধিয়া হোৱাৰ আগে আগে 10 বাৰ এইটো সদায় চাণ্ডিং কৰি থাকিবচোন চাণ্ডিং কৰিলে আপোনাৰ জীৱনটো এটা লাহে লাহে পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব আপোনাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আপুনি ছেছনো ল'ব পাৰিব মানে নহয় মানুহৰ জীৱনটো আমি এতিয়া কি হৈছে আমাৰ জীৱনটো চবেই বিচাৰে ন চবৰে সপোন আশা আছে যে আমি জীৱনটো এনেকৈ গঢ়িম বা এনেকৈ কৰিম সেই সকলোবোৰ সপোন সকলোৱে দিঠকত কৰিবলৈ অকণ কষ্ট হয় কাৰণ টকা পইচাৰ অভাৱ থাকে টেনশ্যন থাকে বহুত পাৰিবাৰিক কিছুমান অশান্তি থাকে সঁচাকৈ আমাৰ এই এক্সেছ বাৰৰ দ্বাৰা এই সকলোখিনি সমাধান কৰিব পাৰি আমাক এটা এনেকুৱা ঐশ্বৰ্যৰ শক্তি দিছে যেন ইমান এটা ভাল ৰাস্তা দেখুৱাইছে ভগৱানে সঁচাকৈ এই ৰাস্তাটোৰ দ্বাৰা আপুনি জীৱনৰ সপোনৰ লগতে মানুহক সহায় কৰিব পাৰিব আৰু মানুহৰ জীৱনত সকলো নেগেটিভিটিবোৰ নাইকিয়া কৰিব পাৰিব সেয়া আপোনালোকে ছেছন আৰু ক্লাছ ল'বলৈ বিচাৰিলে মোক কণ্টেক্ট কৰিব পাৰে মোৰ শিৱসাগৰ জোনাকী নগৰত ঘৰ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ পাৰিলে শ্বেয়াৰ আৰু কমেণ্ট কৰিব লাইক কৰিব আৰু কেনেকুৱা পালে জনাবচোন মই ইমান ভিডিঅ' বনোৱা নাই যে মই ইমান ভালকৈ নাজানো সেয়ে
আপোনালোকলৈ অকণমান যিখিনি জ্ঞান আছে এক্সেছ বাৰৰ দ্বাৰা সেইখিনিকে আপোনালোকে আগবঢ়াইছোঁ। আপোনালোকে আদৰি ল'ব বুলি মোৰ আশা আছে। থেংক ইউ। সকলোলৈ বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। থেংক ইউ।